নমস্কাৰ বন্ধুসকল, এয়া আজি আমি আহিছোঁ গুৱাহাটীলৈ। গতিকে বলক একেলগে আমাৰ লগত আপোনালোকো গুৱাহাটী যাব। আমি গুৱাহাটীলৈকে বাইকেৰে এনেকৈ আহিলোঁ। আহি আমি লখৰাত ৰ'ব লগা হ'ল, কাৰণ লখৰাত আমি বৰষুণ পালোঁ। গতিকে বৰষুণত অলপ ভিজিলোঁ। গতিকে ভিজি মেলি ফাইনেলি লখৰাৰ ব্ৰিজৰ তলত এখন টেক ৰৈ প্ৰায় ইয়াতে আধা ঘণ্টামান আমাৰ এনেই গ'ল বুলি ক'ব পাৰি। আধা ঘণ্টামান ৰৈ আমি পুনৰ যাত্ৰাৰ কাৰণে আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে বশিষ্ঠ চাৰিআলি মন্দিৰ। এয়া দেখিছে আপুনি, বশিষ্ঠ চাৰিআলি মন্দিৰ পালোঁ আহি। বশিষ্ঠ চাৰিআলিৰ এইটো হৈছে নিজৰা। এই নিজৰাটোত বৰ্তমান যিহেতু বাৰিষা চলি আছে, গতিকে পানীবোৰ অলপ লেতেৰা। গতিকে পানীবোৰ মানে আমি জেনেৰেলি বহুত ধুনীয়া চাফা পানী যেনেকুৱা দেখোঁ তেনেকুৱা পানী ইয়াতে দেখিবলৈ এইবাৰ পোৱা নাই। আৰু গতিকে আমি আৰু এপাক গ'লোঁ, তলত নামি গৈ পানী লাৰিলোঁ, অলপ বহিলোঁ আৰু আমাৰ চাৰিওফালে। তাৰপিছত আমি মন্দিৰত চাৰিওফালে ঘূৰিলোঁ আৰু মন্দিৰত গৈ অকণমান সেৱা কাঢ়িলোঁ। এয়া দেখিছে আপোনালোকে আমাৰ বশিষ্ঠ চাৰিআলি মন্দিৰ। ইয়াত এনেকৈ আমি বশিষ্ঠ চাৰিআলিৰ চিৰিলে নামি গ'লোঁ। নামি গৈ তলত যিটো মেইন এণ্ট্ৰেঞ্চ হয়, সেই মেইন এণ্ট্ৰেঞ্চেৰে আমি মন্দিৰত সোমালোঁ। সোমাই মন্দিৰত চাকি বন্তি দি মেলি অলপ প্ৰাৰ্থনা কৰি আমি আকৌ তাৰ পৰা মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আকৌ পুনৰ এপাক মন্দিৰৰ চাৰিওফালে ঘূৰিলোঁ আৰু নিজৰাটোৰ পাৰত গৈ আকৌ অলপ সময় বহিলোঁ। আৰু তলতো আৰু এটা মন্দিৰ আছে, সেই মন্দিৰটোৰ ওচৰলৈকেও গ'লোঁ। তাতো এবাৰ ভগৱানক প্ৰাৰ্থনা জনালোঁ। এইটো দেখিছে আপোনালোকে মন্দিৰ, এই মন্দিৰটোৰ কথাই কৈ আছিলোঁ এই মুহূৰ্তত আপোনালোকক। ইয়াৰ পিছত আমি ফাইনেলি আহি গ'লোঁ চিটি চেণ্টাৰ। কাৰণ আমাৰ মন্দিৰৰ পৰা ওলাই আমি চিটি চেণ্টাৰলৈকে আহিলোঁ। ইয়াতে চিটি চেণ্টাৰ 5 নম্বৰ যিটো মহলা, 5 নম্বৰ মহলাত আপোনালোকে দেখিব এইটো এটা ফুড কোৰ্ট হয়, ফুড কৰ্ণাৰ। ইয়াতে আপোনালোকে বিভিন্ন প্ৰকাৰৰ বিভিন্ন খাদ্য পাব, জেনেৰেলি ফাষ্ট ফুডেই হয়। গতিকে আমাৰ মন আছিলে KFCত খোৱা, গতিকে আমি KFC কৰ্ণাৰলৈকে গ'লোঁ। KFC কৰ্ণাৰলৈকে যাই আমি অলপ খালোঁ আৰু নহওক। তাৰপিছত আমি আহিলোঁ তাৰ পৰা ওলাই আহি আমি উজান বজাৰ পিনে যাম বুলি আহিলোঁ। তাৰপিছত জামত ফাঁচিলোঁ আৰু ফাইনেলি আমি ব্ৰহ্মপুত্ৰৰ পাৰ পালোঁ আহি। দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য। আৰু ইয়াত দলং দেখিছে, এইখন ব্ৰহ্মপুত্ৰ ওপৰত হৈ থকা নতুন দলংখন, যিখন মানে উত্তৰ গুৱাহাটী কানেক্ট কৰিব। ইয়াৰে পৰিৱেশটো বৰ্তমান বৰ মনোমোহা, বহুতখিনি ভাল লাগিলে সন্ধিয়াৰ সময়ত ইয়াতে আহি। চাৰিওফালে এইখন এখন ক্ৰুইজ শ্বিপ বুলিয়ে ক'ব লাগিব আৰু। তাৰপিছত আমি তাৰ পৰা ওলাই আহি আমি খালোঁ ব্লু মজিটো। এইটো হৈছে দীঘলী পুখুৰীৰ ওচৰত যিটো আছে, এয়া আজিকালি এটা ফুড কৰ্ণাৰ খুলিছে। আপোনালোকে জানেই দীঘলী পুখুৰীৰ য'ত স্পাইৰেল পটেটো ভাইৰেল হৈছিলে, এই দুই দাম্পত্য। গতিকে তাত এয়া আমাৰ কাৰণে বনাই আছে ব্লু মজিটো। এইটো মানে আগতে খাই পোৱা নাই মই, এওঁ ক'লে মানে টেষ্ট কৰক, বহুত বেছি বোলে ভাল লাগে। গতিকে আমি ব্লু মজিটো খাব কাৰণে তেওঁক বনাব দিলোঁ আৰু তেওঁ বনাই আছে। এই চেগতে মই আপোনালোকক এবাৰ দেখাই দিছোঁ বৰ্তমানৰ ফুড কৰ্ণাৰ পৰিৱেশটো। ইয়াত মানে বহুত বেছি দোকান বজাৰ আছে আৰু অগণন মানুহ, মানে এখন দোকানে বহুত বিক্ৰী কৰে ইয়াত। মোৰ এনেকুৱা লাগিছিল মানে মই এখন দোকানেই খুলি দিওঁ নেকি ইয়াতে, কিন্তু জেগাৰ বৰ প্ৰব্লেম, অভাৱ তাতে। আৰু নহওক, তাৰপিছত আমি আহিলোঁ পেণ্টালুঞ্চ মানে বিগ বজাৰ ওচৰত যিটো পেণ্টালুঞ্চ আছে, তাতে মানে ভাঙাগড় এৰিয়াত। গতিকে ইয়াতে আহি মানে মই দেখিলোঁ ফুড মাছাজ চলি আছে। গতিকে মোৰ মানে মাছাজটো বৰ প্ৰিয়, গতিকে মই ভাবিলোঁ ময়ো অলপ মাছাজ লওঁ। গতিকে মই এয়া মাছাজ ল'বৰ কাৰণে বহি গ'লোঁ চকীত। তাৰপিছত 10 মিনিট মাছাজ কৰাৰ পিছত ফাইনেলি আমি আহি গ'লোঁ আমি য'ত থাকিম বুলি আহিছোঁ, আলহী ঘৰত। গতিকে এয়া আলহী ঘৰ মানে একচুৱেলি ঘৰ নহয়, এইটো এটা কোৱাৰ্টাৰ হয়।
গতিকে আলহী কোৱাৰ্টাৰৰ একদম ওপৰ মহলাৰ পৰা আপোনালোকক মই দেখাই আছোঁ এতিয়া বৰ্তমান গুৱাহাটীৰ নিশাৰ দৃশ্য। সেইখন হৈছে এইখন যিখন আপুনি দূৰত দেখি আছে সেইখন হৈছে GMCH ভাঙাগড়, যিখন মানে এতিয়া নতুনকৈ বনালে, যিটো কি বুলি কয় কেঞ্চাৰ হস্পিটেল যিটো বনালে ভাঙাগড়ৰ লগতে লাগি থকা, সেই কেঞ্চাৰ হস্পিটেলটো হৈছে এইটো। গতিকে আৰু ইফালে আপোনালোকে দেখিব মানে এইখন হৈছে বিৰুবাৰীৰ ওচৰত যে এখন নতুনকৈ দলং বনাইছে, অভাৰব্ৰিজ, এই অভাৰব্ৰিজখন দেখিব আপোনালোকে। আচ্ছা, অভাৰব্ৰিজখন দেখাব নহ'ল বাৰু, যা নহওক এটা বৰ ধুনীয়া দৃশ্য ইয়াতো দেখিলোঁ। গতিকে এইখন ব্ৰিজ দেখিছে। তাৰপিছত আৰু ফাইনেলি মই ঘৰলৈকে আহিলোঁ। ৰাতিটো তাতে কিবাকৈ কটাই মেলি মৰ্ণিং ইয়াতে গুচি আহিলোঁ। মাত্ৰ এটা ভাল সময় পাৰ কৰিলোঁ, বহুত ভাল লাগিল। গতিকে এইখিনিয়ে আজিলৈকে, এইটোৱে মিনি ব্লগ, এটা ব্লগ বনাব চেষ্টা কৰিলোঁ, বেয়া চেয়া নাপাব, ভুল হ'লে ক্ষমা কৰিব আৰু দেই। থেংক ইউ।